সো হেল্ল' এভৰিৱান, আজি কিছু সময় পূৰ্বে ফাইনেলি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 2024 বৰ্ষৰ বি ফাৰ্ম এডমিশ্যনৰ বাবে অফিচিয়েলি নটিছ এখন ৰিলিজ কৰিছে। চ' এই নটিছখনত কি বস্তু দিয়া আছে যে তোমালোকৰ বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ বাবে কিবা বি ফাৰ্মত এডমিশ্যনৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিবা এক্সট্ৰাকৈ এক্সাম হ'ব নেকি, ডাইৰেক্ট এডমিশ্যন হ'ব নে, কি হ'ব কি নহয় গোটেইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা যাব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি বস্তু তোমালোকক কোৱা যায় সেই বস্তুখিনি তোমালোকে ভালদৰে বুজি পোৱা। পোনপ্ৰথমতে এই নটিছখন চাব পৰা 2024 বৰ্ষৰ মে' মাহৰ 24 তাৰিখে এই নটিছখন অফিচিয়েলি ৰিলিজ কৰিছে অফিচিয়েল ৱেবছাইটত। তোমালোকে নিজে অফিচিয়েল ৱেবছাইটত গৈ ভেৰিফিকেশ্যন কৰি মেলি চাব পাৰিবা। বহুতে লাষ্ট এটা ভিডিঅ' দিছিলোঁ আমাৰ BSc মেট্ৰিকৰ ওপৰত, BSc মেডিকেল টেকন'লজিৰ ওপৰত, বাট সেই নটিছখন এতিয়ালৈ অফিচিয়েল ৱেবছাইটত দিয়া নাই। চ' বহুতে প্ৰশ্ন কৰি আছে যে সেই নটিছখন ক'ত পাইছোঁ। চ' আমি সেই নটিছখন যিমানখিনি ষ্টুডেণ্টে আমাৰ লাষ্ট ইয়াৰ আমাৰ ফালৰ পৰা পঢ়ি গৈছিল বা আমাৰ ফালৰ পৰা ষ্টাডি কৰি গৈছিল, আমাৰ পৰা বস্তুখিনি ফ'ল' কৰি গৈছিল, সেই ষ্টুডেণ্টখিনিৰ লগত আমাৰ এটা বণ্ডিং আছে বা সেই ষ্টুডেণ্টখিনি আমাৰ কণ্টেক্টত আছে। চ' তেওঁলোকে টাইম টু টাইম যিমানখিনি বস্তু থাকে আমাৰ লগত শ্বেয়াৰ কৰি থাকে যে আজি এইটো হ'ল, আজি এইখন নতুন নটিছ আহিল। চ' এনেকুৱা ধৰণে বস্তুখিনি পোৱাৰ পিছত আমি তোমালোকৰ লগত বস্তুখিনি শ্বেয়াৰ কৰোঁ আৰু সেই নটিছখন 110% ৰিয়েল হয়। তোমালোকে টাইম টু টাইম সেই নটিছখনত যেনেকুৱা ধৰণে দিয়া আছে সেইখিনি বস্তু সেনেকুৱা ধৰণে হ'ব। চ' বহুতে ফেক বুলি কোৱা বাবে এইখিনি বস্তু মই এডিশ্যনেলকৈ কৈ দিলোঁ। চ' এতিয়া বি ফাৰ্ম এণ্ট্ৰেন্স এক্সাম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি কোনোবা কৰিব বিচাৰে বি ফাৰ্মৰ কি এণ্ট্ৰেন্স এক্সাম হ'ব নেকি বা কেনেকুৱা ধৰণে কি হ'ব সেইখিনি বস্তু আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইনডেপ্থ কোৱা যাব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি বস্তু কোৱা যায় সেইখিনি বস্তু ভালদৰে বুজি পোৱা। যদিহে এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এই চেনেলৰ জৰিয়তে অসমৰ ভিতৰত দায়িত্ব সহকাৰে সকলোবোৰ আপডেট মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং কৰ্চৰ বাবে টাইম টু টাইম দি থকা হয়। চ' মেক শ্যোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো অলপ ছেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ অনাগত দিনবোৰৰ আপডেটবোৰ টাইম টু টাইম পাই থাকা। চ' এইখিনিতে তোমালোক সকলোৰে সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ। যদিহে তোমালোকে বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা, লাগিলে সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত এডমিশ্যন ল'বলৈ হওক অথবা SSUHSৰ আণ্ডাৰত হওক বা বি ফাৰ্ম BSc মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেল অথবা BSc নাৰ্ছিঙৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ মন কৰিছা, দেন তেনেকুৱা ক্ষেত্ৰত তোমালোকে আমাৰ ক্ৰেছ কোৰ্চ জইন কৰিব পাৰা। যিটো এই ক্ৰেছ কোৰ্চৰ ভিতৰত আমাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি উইথ ইংলিছ চাৰিটা ছাবজেক্ট কভাৰ কৰোৱা যাব, ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত। এই ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনিৰ সুবিধাৰ্থে আমি লাইভ ক্লাছ, হোৱাটছএপ ছাপোৰ্ট, এক্সাম ষ্ট্ৰেটেজি, ৰেকৰ্ডেড ক্লাছেছ, PDF নোটছ, কুইজেছ, মক টেষ্ট, উইকলি টেষ্ট, ডাউট সলভিং সেশন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, মডেল কুৱেশ্যন পেপাৰ, এনেকুৱা ধৰণৰ গোটেইখিনি বস্তু আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰোঁ। আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা ছাপোৰ্ট থাকিব। যিমানখিনি ষ্টুডেণ্টে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম কোৰ্চত এডমিশ্যন ল'ব বিচাৰে অথবা মেডিকেল ছেক্টৰৰ ভিতৰত BSc নাৰ্ছিং, ডি ফাৰ্ম, BSc মেট্ৰিক এণ্ড পেৰামেডিকেলত এডমিশ্যন পায়, সেই ষ্টুডেণ্টখিনিক আমি আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা ফুল্লি ছাপোৰ্ট কৰি যাম। এই ক্ৰেছ কোৰ্চৰ প্ৰাইচ আমি ওৱান টাইম লোৱা যায়। এই ক্ৰেছ কোৰ্চত ওৱান টাইম ফিজ হয় 1049 ৰুপিজ। এই 1049 ৰুপিজৰ বিনিময়ত তোমালোকে লাইভ ক্লাছ, হোৱাটছএপ ছাপোৰ্ট বা বাকী যিমানখিনি বস্তু ক'লে গোটেইখিনি পাবা। চ' যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই এনৰলমেণ্ট কৰি ল'বা। এই ক্ৰেছ কোৰ্চটো যিমানখিনি ষ্টুডেণ্টে এনৰল কৰা তোমালোকক এটা বস্তু মই ক'ব পাৰিম, যদিহে এই ক্ৰেছ কোৰ্চত দিয়া মেটেৰিয়েলখিনি ভালদৰে ফ'ল' কৰা দেন তোমালোকে ছিট পোৱাটো গেৰেণ্টিড হয় বা ছিট পোৱাটো তোমালোকে বহুত বেছি আগবাঢ়ি যাব পাৰিবা। বা এই বস্তুখিনি যদি চোৱা ছাফিচিয়েণ্ট হয়, ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে, কাৰণ ইয়াতে চেপ্টাৰ ৱাইজ বস্তুখিনি ডিক'ড কৰা আছে এভৰি চেপ্টাৰ। চ' যদি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই অপেক্ষা কৰি লাভ নাই, আজিয়ে এনৰল কৰা আৰু এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200, দেন ইনষ্টেণ্টলি ডিছকাউণ্ট পাবা 200 ৰুপিছৰ আৰু ইফেক্টিভ প্ৰাইচ পাব 1049 ৰুপিজ। এই ক্ৰেছ কোৰ্চটো ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামতে এভেইলেবল আছে। চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই এনৰলমেণ্ট কৰি ল'বা। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব অথবা স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপৰ জৰিয়তে বা কলৰ জৰিয়তে তোমালোকে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং এনিথিং বস্তু সুধিব পাৰিবা। চ' এইখিনি আছিল। নেক্সট এতিয়া আমি পইণ্টলৈ আগবাঢ়োঁ। চ' এই নটিছখন আছিল। এই নটিছখনত তোমালোকে যদিহে চোৱা এই নটিছখনত টোটেলি তোমালোকৰ ফাৰ্ষ্ট যিটো পেজ আছে ফাৰ্ষ্ট পেজটোৰ ভিতৰত তোমালোকৰ দুটা পেৰেগ্ৰাফ আছে। এই দুটা পেৰেগ্ৰাফৰ ভিতৰত প্ৰথম পেৰেগ্ৰাফটোত তোমালোকৰ কি বস্তু দিয়া আছে সেইখিনি তোমালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাব পাৰা। এই পেৰেগ্ৰাফটোৰ অৰ্থাৎ ফাৰ্ষ্ট পেৰেগ্ৰাফটোত এইটো বস্তু ক্লিয়াৰলি লিখা আছে যে আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন, চমুকৈ APW বুলি কোৱা হয়, আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী and produce a quality score at counseling and admission session. Selection will be done on the basis of performance in the Assam Pharmacy Entrance Examination 2024 in the to fulfillment of minimum eligibility criteria. So এইবাৰ বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ বাবে আৰু বেলেগকৈ এপ্লাই কৰিব নালাগে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেলেগকৈ এণ্ট্ৰেন্স এক্সাম দিব নালাগে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ ছায়েন্সৰ আণ্ডাৰত যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব সেই এণ্ট্ৰেন্স এক্সামৰ মাৰ্কৰ বেচিছত তোমালোকে বি ফাৰ্মৰ বাবে কাউন্সেলিং কৰিব পাৰিবা। ছেম এজ লাইক ডেট ধৰিব পৰা যে যেনেকুৱা ধৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BTECৰ বাবে আগতে এটা এক্সট্ৰাকৈ এক্সাম হৈছিল, বাট আজিকালি বেলেগকৈ এক্সাম নহয়, আজিকালি আছাম CWE ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত সেই মাৰ্কৰ বেচিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে কাউন্সেলিং কৰিব পাৰে। চ' সেইকাৰণে আৰু তোমালোকে যদিহে কোনোবা ষ্টুডেণ্টে এইবাৰ বি ফাৰ্ম কোৰ্চ কৰিব বিচাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত দেন তোমালোকে আছাম ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'বলগীয়া 2024 বৰ্ষৰ
CW এক্সামিনেশ্যন দিব লাগিব বি ফাৰ্ম কোৰ্চৰ বাবে চ' যদিও তোমালোকে তেতিয়া CW এক্সামিনেশ্যনটো দিয়া সেই CW এক্সামিনেশ্যনত যদি ভাল মাৰ্ক থাকে তাৰে পিছত তোমালোকে চিট পাবলৈ সক্ষম হ'বা চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ ভালদৰে প্ৰিপেৰেশ্যন কৰা নাই ভাবি আছিলে যে এটা এক্সট্ৰাকৈ এক্সাম হ'ব বাট এইবাৰ এনেকুৱা নহয় এইবাৰ তোমালোকৰ CW মাৰ্কৰ বেচিছতে তোমালোকে এডমিশ্যন পাবা চ' যদিও তোমালোকে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই অপেক্ষা কৰি লাভ নাই আজি এনৰলমেণ্ট কৰা ভালদৰে পঢ়া ষ্টাৰ্ট কৰা চ' যদিহে প্ৰিপেৰেশ্যন ভাল হোৱা নাই দেন এতিয়াও প্ৰিপেৰেশ্যন কৰা সময় আছে এতিয়াও প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিব পাৰা বহুখিনি ষ্টুডেণ্টে কৈ থাকে যে আমি যদি ক্ৰেছ কোৰ্চটো লওঁ আমাৰ বেনিফিট কি হ'ব মই প্ৰত্যেকটো ভিডিঅ'তে বাৰ কৈ আছোঁ দুটা ষ্টুডেণ্ট আছে এটা ষ্টুডেণ্ট হ'ল এ এটা ষ্টুডেণ্ট হ'ল বি এই ষ্টুডেণ্টে নিজে চেল্ফ ষ্টাডি কৰি বায়'টেকনলজি চেপ্টাৰটো 8 ঘণ্টাত চেছ কৰে বি ষ্টুডেণ্টে ছেম বায়'টেকনলজি চেপ্টাৰটো 1 আৱাৰত চেছ কৰে বাকী 7 ঘণ্টাৰ বেলেগ 7টা চেপ্টাৰ চেছ কৰে কোনে চিট পাব তোমালোকে নিজে এবাৰ প্ৰশ্ন কৰা কোনে চিট পাবলৈ সক্ষম হ'ব যোনে টাইম ছেভ কৰি নেক্সট চেপ্টাৰলৈ মুভ কৰিছে মক টেষ্ট এটেণ্ড কৰিছে তেওঁলোকে পাৰিবনে তোমালোকে পাৰিবা চ' ডেটছ দ্য মেইন ৰিজন বহুখিনি ষ্টুডেণ্টে চিট নাপায় লাষ্ট ইয়াৰ সেইকাৰণে আমাৰ পৰা বহুখিনি ষ্টুডেণ্টে চিট পাইছিল আৰু এতিয়া অল আছাম ভিত্তিত বহুখিনি ষ্টুডেণ্টে পঢ়ি আছে তোমালোকে আমাৰ পডকাষ্ট চাব পৰা আমাৰ পৰা পঢ়ি যোৱা ষ্টুডেণ্টৰ বা তেনেকুৱা ধৰণে চালে গম পাই যাবা চ' এইখিনি আছিল আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় যদিহে এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই সময় থকাতে খৰ মাৰা এতিয়াই এনৰলমেণ্ট কৰা আপ টু এডমিশ্যনলৈ ছাপৰ্ট লোৱা বিন্দাছ তোমালোকে এক্সাম দিয়া একো চিন্তা কৰিব নালাগে যিমানখিনি বস্তু ক্ৰেছ কোৰ্চত দিয়া গৈছে ছাফিচিয়েণ্ট হয় ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে চ' এইখিনি আছিল যদিহে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা নাই ভালদৰে এতিয়া সময় আছে প্ৰিপেৰেশ্যন কৰা ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং এনিথিং সুধিব বিচাৰিছে দেন স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত কল বা হোৱাটছএপৰ জৰিয়তে সুধিব পাৰা আমি তোমালোকক ৰেছপন্স কৰি দিম চ' আজিলৈ মানে জয় আই অসম